একচুৱেলি মা চন্দ্ৰিকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী অহাৰ আগৰ পৰাই আমি মাছৰুমৰ লগত কাম কৰি আছোঁ। যিটো সময়ত মাছৰুমৰ এৱাৰনেছ নাছিল, মানুহে মাছৰুমৰ বিষয়ে নাজানিছিল, জংঘলৰ পৰা উঠাই পেলাই মানুহে খাইছিল, তাৰ মৃত্যুমুখতো পৰিছিল। লাহে লাহে আমি বহুত এৱাৰনেছ কৰিলোঁ, কৰি পেলাই তেতিয়া FPCও আহিলে, FPCৰ মেম্বাৰখিনিকো আমি মাছৰুমৰ মাজত সোমাই ল'লোঁ। আৰু ঠিক তেনেকৈ গৈ প্ৰায় আমাৰ এতিয়ালৈকে আমাৰ দক্ষিণ কামৰূপত 500জনমান ফাৰ্মাৰ্ছ আছে, খেতিয়ক আছে, কাঠফুলা খেতিয়ক। তাৰে 300জনমান আমাৰ মা চন্দ্ৰিকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগত জড়িত। আৰু সিহঁতে প্ৰতি বছৰে যদি কোনোবাই 100টা চিলিণ্ডাৰ বনাইছিল বা টপলা বনাইছিল, তো তেওঁলোকে প্ৰতি বছৰে বঢ়াই গৈ আছে, কমাই যোৱা নাই। আৰু কৃষকৰ সংখ্যাও বাঢ়ি গৈ আছে। উপাৰ্জন খেতিত কেৱল মাছৰুম বুলি নকওঁ, যিকোনো খেতিতে উপাৰ্জন এটা ভাল উপাৰ্জন আছে। আৰু সেইটো আমি ট্ৰেডিশ্যনেল হিচাপে নকৰি আমি বৈজ্ঞানিক পদ্ধতিত আমি কৰিব লাগে, যিকোনো খেতিয়ে। বিশেষকৈ মাছৰুমৰ লগত জড়িত আছোঁ যেতিয়া মই মাছৰুমৰ কথা কৈছোঁ। একদম কম খৰচত আমি আৰম্ভ কৰিব পাৰোঁ। আমাৰ কিছুমান এনেকুৱা ফাৰ্মাৰ্ছো আছে যে 200 টকা দি তেওঁলোকে ষ্টাৰ্ট কৰিছিল। খেৰখিনি ঘৰতে আছে, 200 টকা দি স্পন পলিথিন কিনিছিলে আৰু সেই 200 টকা দিও ষ্টাৰ্ট কৰিছিলে। আৰু সেইগৰাকী বাইদেৱে এতিয়া হয়তো প্ৰায় 700-800 চিলিণ্ডাৰ বনাই আছে। তো ভাল এটা প্ৰফিট থাকে। এটা চিলিণ্ডাৰৰ কষ্টিং আমাৰ গ্ৰাম্য অঞ্চলত আমি যদি চাওঁ তেতিয়াহ'লে 50 টকামান এটা বেগৰ পৰা আহে। আৰু এটা বেগৰ পৰা আমি যদি মিনিমাম প্ৰডাক্টটো পাওঁ, 1.5 কেজিও পাওঁ, তেতিয়াহ'লে আমাৰ 1.5 কেজিত আমাৰ হোলচেল প্ৰাইচ যদি আমি 100 টকাকৈও ধৰোঁ, 100তকৈ বেছি হয় তথাপি 100 টকাকৈ ধৰোঁ, 150 টকা এটা আহে। আৰু 150 টকা যেতিয়া আহিব, 50 টকা যদি আমি কষ্টিঙত ৰাখি দিওঁ, তেতিয়াহ'লে 100 টকা পাৰ টপলাত আমি 60 দিনৰ ভিতৰত প্ৰফিট পাব পাৰোঁ। আমি ঠিক তেনেকৈ যদি 500 বেগ কৰোঁ, 500 বেগত 100 টকাকৈ আল্টিমেটলি ভালেখিনিও এটা ইনকাম, মুনাফা এটা হয়। তেনেকুৱা ঠিক ক'ব নোৱাৰি। 300জন খেতিয়ক আমাৰ লগত জড়িত আছে। তাৰে 20টা চিলিণ্ডাৰৰ পৰা আপ টু 3000-4000লৈকে চিলিণ্ডাৰ আছে। জিলাখনত মই যিখিনি ছাৰ্ভে কৰিলোঁ বা যিখিনি গম পাওঁ, আমাৰ নামনি অসমৰ ভিতৰত দক্ষিণ কামৰূপে মাছৰুম প্ৰডাকশ্যনৰ ক্ষেত্ৰত আগশাৰীত আছে। আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰতো নকওঁ, নামনি অসমৰ ভিতৰতে আগশাৰীত অয়েষ্টাৰ মাছৰুমৰ ক্ষেত্ৰত আছে। বিভাগীয়ভাৱে আমি প্ৰথম অৱস্থাত আমি টেকন'লজিটো ল'বই লাগিব। তো টেকন'লজিৰ কাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰ কাহিকুছি কেম্পাছ, তাৰ পৰা আমি লৈছিলোঁ। বৰ্তমান গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ হেড চাইণ্টিষ্ট ডক্টৰ মধুস্মিতা কটকী মেডাম, তেখেত আছিলে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপত। আৰু তেখেতৰ নেতৃত্বত তেখেত থকা অৱস্থাতে আমি প্ৰায় 200+ ফাৰ্মাৰ্ছ আমি তেখেতৰ দ্বাৰাই আমি লৈছোঁ। আৰু তেখেতসকলে ফ্ৰী ট্ৰেইনিং দিয়াইছে, মহিলাসকলক বা পুৰুষসকলক ফ্ৰী ট্ৰেইনিং দিয়াইছে। আৰু তেওঁলোকে OFT হওক বা কিবা এনেকুৱা ধৰণৰ স্কিম পালে স্পনো দি দিয়ে আৰম্ভণিতে, তেওঁলোকক এটা কি বুলি কয়, মটিভেট কৰাৰ কাৰণে। তো তেনেকুৱাকৈ আগবাঢ়ি আহিছে। তাৰপিছত ডিপাৰ্টমেণ্টৰ কথাও আমি ক'ব লাগিব, কাৰণ ডিপাৰ্টমেণ্টো আমাক সহায় কৰিছে। ডিপাৰ্টমেণ্টে চাফ কাটাৰ যিটো খেৰ কাটা মেচিন, সেই মেচিনো যোৱা বছৰ আমাক FPC নামত 18টা দিছিলে। আৰু আমি 18জন মাছৰুম খেতিয়কক আমি বিতৰণ কৰিছোঁ। তাৰোপৰি 4জন খেতিয়কে স্কিমো পাইছে, য'ত 85% ছাবচিডিৰ স্কিম পৰ্যন্ত পাইছে। এইটো 7 লাখ মানৰ আছিলে, এইটো 2023 মানৰ। তেতিয়াতো 4জন মানে আমাৰ ফাৰ্মাৰ্ছে স্কিমো পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।